নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক মেনুৱেল ডিংকাৰ, অটো ডিংকাৰ আৰু কাপ অটো ডিংকাৰ এই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে আহিছোঁ মেনুৱেল ডিংকাৰ, অৰ্থাৎ এইবিলাক অট'মেটিক পানী নাযায়, ইয়াত আমি নিজে কষ্ট কৰি দিব লগা হয়। গতিকে এইবিলাক হৈছে মেনুৱেল ডিংকাৰ। এইভাগে ওলোটাকৈ বহাই ৰাখিব লাগে আৰু পানীটো ইয়াৰ পৰা ওলাই থাকে। আপোনালোকে সকলোৱে জানে, অৱগত। গতিকে ইয়াৰ বিষয়ে মই বিস্তৃত ৰূপত আপোনালোকক ক'বলৈ নিবিচাৰোঁ। আৰু এইবিলাক মেনুৱেল ডিংকাৰ ইয়াত ৰাখি দিছোঁ, আপোনালোকে জানে। কিন্তু ইয়াৰ কিছুমান ভাগ আছে আৰু সেই ভাগবিলাক বা কোম্পানী আছে। প্ৰতিটো কোম্পানীৰে কেনেকুৱা ধৰণৰ ব্যৱহাৰ বা এই যিবিলাক মানে পাত্ৰ আছে, পাত্ৰবিলাকৰ কিছুমান বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ আছে বা ইয়াক ইউজ কৰাৰ পদ্ধতিবিলাক বেলেগ বেলেগ। গতিকে সেই পদ্ধতিৰ বিষয়েহে মই ক'ব বিচাৰিছোঁ। বিশেষকৈ আমাৰ ইয়াত অসমত বিশেষকৈ দুটা কোম্পানী বেছি ফেমাছ বা আপোনাৰ প্ৰসিদ্ধ বুলি ক'ব লাগিব। সেই কোম্পানীকেইটা, এটা হৈছে আদিতি কোম্পানী, পানী পাত্ৰ থকা, আৰু এটা হৈছে আপোনাৰ কৃষ্ণা কোম্পানী। আৰু এই অদিতি আৰু কৃষ্ণা কেৱল পানী পাত্ৰই নহয়, এটি দানা পাত্ৰও দিয়ে। ইয়াত মোৰ অদিতি কোম্পানী আৰু কৃষ্ণা কোম্পানী দানা পাত্ৰ লাগি আছে, মই দেখুৱাম আপোনালোকক। কিন্তু প্ৰথমে মই পানী পাত্ৰকেইটাৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ। এইটো হৈছে কৃষ্ণা কোম্পানী, আৰু এই কৃষ্ণা কোম্পানীত কি হয়, আপোনালোকে ইয়াত পানী সোমাই আছে, আপোনালোকে দেখিছে ইয়াত পানী সোমাই আছে, এয়া শব্দ শুনিছে। আৰু এই কৃষ্ণা কোম্পানীৰ পানী সোমাই থকা অৱস্থাত যদি আমি এনেকৈ দাঙি দিওঁ, এইটো খোল খাই নাযায়, বা আমি এনেকৈ যদি পেলাই দিওঁ খোল খাই নাযায়। গতিকে এইটো টানকৈ লাগি থাকে, মজবুতকৈ লাগি থাকে কৃষ্ণা কোম্পানীটো। কিন্তু আদিতি কোম্পানীটো কিন্তু এনেকৈ আপোনালোকে ইয়াতে ধৰি আপোনালোকে লৈ যাব নোৱাৰে, মানে এইটো খোল খাই থাকিব, এইটো ঢিলা থাকে। গতিকে ইয়াত এইটো ধুনীয়াকৈ লাগি থাকে একদম। যেতিয়া আমি পানী ভৰাই এইটো এনেকৈ হেঁচি দিওঁ, এটা শব্দ হয় কাটাককৈ, আৰু সেই কাটাক শব্দ কৰাৰ পিছতে এইটো একদম ফিক্স হৈ যায় ইয়াৰ লগত, আৰু এইটো খোল খাই নাযায়। গতিকে ইয়াত পানী আছে। গতিকে সেই ধৰণে এইটো কৃষ্ণা কোম্পানীটো এইটো তাৰমানে লক হৈ যোৱা ছিষ্টেম। আৰু আদিতি কোম্পানীটোৰ ভিডিঅ' এটা দিছোঁ আপোনালোকৰ মুখৰ আগত, এইটো চাওক। এইটো হৈছে আদিতি কোম্পানীৰ পানী ডিংকাৰ। ইয়াত লিখাই আছে আদিতি পোল্ট্ৰি বুলি লিখা আছে, আদিতি পোল্ট্ৰি বুলি লিখা আছে। গতিকে এইটো আদিতি কোম্পানী পানী পাত্ৰ হয়। আৰু এই আদিতি কোম্পানী পানী পাত্ৰটো কিন্তু সেই কৃষ্ণা নিচিনা এনেকুৱা টান কটককৈ লাগি ধৰা বিধৰ নহয়। কিন্তু এইটো চাওক, আপোনালোকক দেখুৱাইছোঁ। এইটো এনেকৈ লগাই দিব পাৰি, আকৌ এনেকৈ উঠাই দিব পাৰি, লগাই দিব লাগে আৰু এনেকৈ কৰি উঠাই দিব পাৰি। গতিকে এইটো লাগি নাহে মানে। কৃষ্ণা কোম্পানী যেনেকৈ মই ধৰি দেখাইছোঁ, আপোনালোকৰ হাতত দাঙি দেখাইছিলোঁ, আৰু এইটো এনেকৈ উল্টাকৈ দুখন হাতে ধৰি বহাই দিব লাগিব। গতিকে এইটো ঢিলা। গতিকে দুইটা কোম্পানীৰ আপোনালোকে ডিফাৰেঞ্চবিলাক দেখিলে। গতিকে সেই আদিতি কোম্পানীটো হৈছে কি, অলপ ঢিলা, আৰু পানী দিওঁতে দুখন হাত ব্যৱহাৰ কৰিবলগীয়া হয়, বা নিওঁতেও দুখন হাত ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু এই কৃষ্ণা কোম্পানীটো আপোনালোকে দুখন হাত ব্যৱহাৰ কৰিব নালাগে, এখন হাতে পানীখিনি এনেকৈ হাতে ধৰি লৈ যাব পাৰে। আৰু দিওঁতে দুখন হাতটো ব্যৱহাৰ কৰিবই লাগিব, এখন হাতেতো দি দিব নোৱাৰে। গতিকে আৰু এইটোত আপোনাৰ ষ্টেণ্ড লাগিব, সেই ধৰণৰ ষ্টেণ্ড, ইয়াত ষ্টেণ্ড আছে, এইবিলাক এই ধৰণৰ ষ্টেণ্ড লাগিব। আৰু আদিতি কোম্পানীৰ ষ্টেণ্ডবিলাকো বেলেগ আহে, আৰু কৃষ্ণা কোম্পানীৰ ষ্টেণ্ডবিলাক বেলেগ আহে। কৃষ্ণা কোম্পানীৰ ষ্টেণ্ডবিলাক অলপ মজবুত থাকে, টান, হেভি থাকে। আৰু আদিতি কোম্পানীৰ কিন্তু এই কৃষ্ণা কোম্পানীৰ নিচিনা হেভি নহয়। আৰু কৃষ্ণা কোম্পানীৰ পানী পাত্ৰটোৰ দামো কিছু পৰিমাণে মানে বেছি হয়, 20 টকামান বেছি হয়। আৰু সেই আদিতি কোম্পানীৰ পানী পাত্ৰবিলাক 20-25 টকা, ক'ৰবাত 30 টকা কম হয়। গতিকে এইটোৱে ইয়াৰ পাৰ্থক্য। আপোনালোকে যিটোৱে ভাল দেখে সেইটোৱে আপোনালোকে বজাৰৰ পৰা কিনিব পাৰে। গতিকে মই মাত্ৰ আপোনালোকক দেখুৱাবলৈহে চেষ্টা কৰিছোঁ কোনটো কোম্পানীৰ পাত্ৰবিলাক কেনেকুৱা ধৰণৰ আৰু ইয়াৰ ব্যৱহাৰ কেনেকুৱা ধৰণৰ। গতিকে এই যিটো মেনুৱেল ডিংকাৰ, এই মেনুৱেল ডিংকাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ইয়াৰ পিছলৈ আমি এতিয়া অটো ডিংকাৰৰ ভিডিঅ' দেখুৱাবলৈ এইবাৰ আহিছোঁ। অটো ডিংকাৰৰ ভিডিঅ' মোৰ চেনেলত আগতো এটা সম্পূৰ্ণ বিৱৰণ কৰি দিয়া আছে অটো ডিংকাৰৰ বিষয়ে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তাতো চাই ল'ব পাৰে। তথাপিতো মই এই ভিডিঅ'টোত যিহেতু অটো ডিংকাৰৰ বিষয়েও ক'ম বুলি কৈছিলোঁ, গতিকে সেই অটো ডিংকাৰৰ বিষয়ে মই ইয়াত অৱগত কৰিব বিচাৰিছোঁ। এইটো হৈছে অটো ডিংকাৰ। আৰু এই অটো ডিংকাৰত কি হয়, ইয়াৰ পৰা পানীটো ওলাই থাকে, আৰু ইয়াত পানী ধুনীয়াকৈ থাকে। কিছু পৰিমাণে লেতেৰা হৈ আছে, মই চফা কৰিব লাগিব, সিহঁতি খুচৰি পিনি লেতেৰা কৰিছে। গতিকে ইয়াত ধুনীয়াকৈ সিহঁতি খাই থাকিব পাৰে। আৰু যেনেকৈ দানা পাত্ৰবিলাকত যেনেকৈ ৰছীবিলাক ওলোমাই থোৱা থাকে, এই অটো ডিংকাৰটো ঠিক তেনেদৰে ইয়াৰ পৰা এডাল ৰছী যায়, আৰু ৰছীডালেদি ইয়াত আপোনাৰ লেবেল মিলাব পাৰে, ওখ চাপৰ কৰিব পাৰে দানা পাত্ৰৰ নিচিনা। এনেকৈ আপোনাৰ এইটো ছিষ্টেম আছে এই অটো ডিংকাৰটোত। কিন্তু অটো ডিংকাৰটোত এটা প্ৰব্লেমো আছে। কি প্ৰব্লেম আছে, এই অটো ডিংকাৰটোত কি হয়, যেতিয়া আমি দানা দিবলৈ যাওঁ বা অন্য কিবা কামত ফাৰ্মখনৰ ভিতৰত সোমাওঁ, যদি পোৱালিবিলাকে ভয় খালে কি হ'ব, সিহঁতি এনেকৈ কৈ হিলাই দিয়ে। আৰু যদি জোৰকৈ পোৱালি দুইটা মানে হিলাই দিয়ে, তেনে পানীটো ইয়াৰ পৰা পৰি যায়। গতিকে কি হয়, এই অটো ডিংকাৰটো এইটোৱে অকণমান মই প্ৰব্লেম পাইছোঁ, যিহেতু মোৰ ফাৰ্মতে আছে। গতিকে মই অলপমান প্ৰব্লেম পাইছোঁ, বাকী একো প্ৰব্লেম নাই। এইটো ধুবলৈ পখালিবলৈ একো প্ৰব্লেম নাই। আপুনি ফাৰ্মত থকা অৱস্থাটো এইটো ধুব পাৰে। ইয়াতে আপুনি পাত্ৰ এটা আনি ল'ব লাগে, আৰু আনি পিনে এইটো ধৰি পিনে লাহেকৈ এনেকৈ ঢালি দিলে ইয়াৰ পানীখিনি গুচি যাব। ইয়াত মানে অকল ইয়াতহে পানীখিনি আছে, ইয়াততো পানী সোমাই নাথাকে। এইটো মাত্ৰ এটা পাত্ৰহে, অকল এইডোখৰত পানীখিনি থাকে, আৰু বেলেগ পানী নাথাকে। এই পানীটো এই পাইপৰ দ্বাৰা মানে এই পাইপডালত সোমাই থাকে, এই পাইপডালত। গতিকে এই পাইপডালেদি আহি পিনে এই পাইপে মই দেখুৱাই দিছোঁ, এই পাইপডালেদি আহি এই পাইপে এইডাল পাইপেদি আহি ইয়াৰ পৰা আহি
আপোনাৰ ইয়াত পৰেহি আৰু ইয়াত এইফালেদি ওলায় আৰু এইফালেদি ওলায় গতিকে ইয়াত মানে এটা লেভেল থাকে এইটো লেভেল আপোনালোকে দেখিছে এই লেভেলটোতকৈ বেছি হৈ নাযায় আৰু কেতিয়াবা অভাৰফ্ল' হয় বেছি হয় আৰু বেছি হ'লে কি হ'ব ইয়াত আছে এডজাষ্ট ইয়াত পকাব লাগে গতিকে এডজাষ্ট কৰি ল'লে মিলি যায় কোনো প্ৰব্লেম নাই ইয়াৰ ভিতৰত স্প্ৰিং আছে স্প্ৰিংডালে ধুনীয়াকৈ মানে এডজাষ্ট কৰি লয় ইয়াত পকালে মানে স্প্ৰিংডাল অলপ চাপ খাই যায় বা যদি ঢিলা কৰি দিওঁ অকণমান দীঘল হৈ যায় গতিকে এই ধৰণে এইটো মেনেজ হৈ যায় গতিকে অটো ড্ৰিংকাৰৰ প্ৰব্লেম একো নাই কিন্তু অটো ড্ৰিংকাৰবিলাক আনিলে এটা প্ৰব্লেম হয় কাপ অটো ড্ৰিংকাৰে হওক বা এনেকুৱা ধৰণৰ অটো ড্ৰিংকাৰে হওক এটা প্ৰব্লেম হয় কি আমাৰ টেংকিত যিহেতু পানীটো উঠাব লাগিব কাৰণ টেংকিৰ পৰা পানীটো আহে এই পাইপডালতো পানীটো আমি ডাইৰেক্ট ভৰাই দিব নোৱাৰোঁ এটা টেংকি লাগিব মই এই টেংকিটো ভিতৰত ৰাখিছোঁ যিহেতু ভিতৰত ৰাখিলে কি হয় গৰমৰ দিনতো পানীটো গৰম হৈ নাযায় ওপৰত টকৌপাত আছে আৰু টকৌপাতৰ পৰা কি হয় ই ঠাণ্ডা হৈ থাকে পানীখিনি গতিকে মই এই টেংকিটো ভিতৰত ৰাখিছোঁ যদি মই ভিতৰত ৰাখোঁ ইয়াততো পানী ঢালিবগৈ লাগিব ওপৰত গৈ গতিকে ওপৰত পানী ঢালিবলৈ হ'লে কি কৰিব লাগিব আমি ইয়াত আগতে মই প্ৰথম অৱস্থাত কি কৰিছিলোঁ ইয়াত এডাল জখলা বনাই লৈছিলোঁ জখলা দেখিছে এই জখলাডালত উঠি পিনে ইয়াত মই পানী ঢালিছিলোঁগৈ ওপৰত গৈ মই পানী ঢালিছিলোঁ বহুত কষ্ট হৈছিলে গতিকে সেই কষ্টটো কমিবৰ কাৰণে হ্ৰাস হ'বৰ কাৰণে এটা নতুন পদ্ধতি কৰিছোঁ কেৱল মই কৰিছোঁ বুলি নহয় অটো ড্ৰিংকাৰ থকা প্ৰায় ফাৰ্মাৰে কৰিছে এটা মটৰ বহাইছোঁ আপোনালোকে দেখিছে এইটো মটৰ আৰু এই মটৰটোৱে কি কৰে এইডাল পাইপ আছে মটৰটোত পাইপ লাগি আছে এই এই মটৰটো আপোনালোকে দেখিছে নহয় এই মটৰটোৰ পৰা এডাল পাইপ লাগি আছে আৰু পাইপডালে গৈ এই যে পাইপডালে গৈ আপোনালোকে দেখিছে এই ফিল্টাৰটোৰ পৰা ইয়াৰ পৰা মোৰ ফিল্টাৰ হৈ আহিছে পানী বাহিৰৰ পৰা মই ফিল্টাৰ কৰিছোঁ আৰু এই ফিল্টাৰটো ইয়াত পৰিছে পানী আৰু এই ফিল্টাৰটোৰ পৰা পানী এই ফিল্টাৰটোত থকা পানীখিনি এই পাইপডালেদি ইয়াত অলপ লেতেৰা হৈছে এইখিনি মই এতিয়া চফা কৰিব লাগিব আৰু এই পাইপডালেদি কি হয় গৈ পিনে এই টেংকিটোত পৰিছেগৈ আৰু এই টেংকিটোৰ পৰাহে পাইপে গৈ এই অটো ড্ৰিংকাৰবিলাকত পৰিছে গতিকে সেইটোৱে আৰু অটো ড্ৰিংকাৰ হ'লে কি হয় আপোনালোকে এনেকৈ দানা পাত্ৰ এটা পানী পাত্ৰ এটা দানা পাত্ৰ এটা পানী পাত্ৰ এটা এনেকৈ লাইন কৰি লগাই দিব পাৰে এটাৰ পিছত এটা লগাই দিব পাৰে কিন্তু আৰু এনেকুৱা মেনুৱেল ড্ৰিংকাৰ হ'লেও আপোনালোকে লগাই দিব পাৰে কিন্তু যদি আমাৰ কাপ ড্ৰিংকাৰ থাকে কিন্তু কাপ ড্ৰিংকাৰত সেইটো পদ্ধতি নহয় কাপ ড্ৰিংকাৰত কাপবিলাক এটা লাইনত লাগিব আৰু দানা পাত্ৰবিলাক এটা লাইনত লাগিব গতিকে অটো ড্ৰিংকাৰত কিন্তু এটা দানা এটা পানী এটা দানা এটা পানী এনেধৰণে লাগিব কিন্তু কাপ ড্ৰিংকাৰত কিন্তু এক লাইন পানী দিব লাগিব এক লাইন দানা দিব লাগিব মাজে মাজে ভৰাব পৰা নাযায় যিহেতু তাত প্ৰতিটো মানে কাপতে পাইপ ফিক্স থাকে পাইপৰ পৰাহে ডাইৰেক্ট কাপটো মানে লাগি থাকে গতিকে মই কাপ ড্ৰিংকাৰৰ ভিডিঅ' ইয়াৰ পিছৰ পৰ্যায়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে বলকচোন যাওঁ এবাৰ কাপ ড্ৰিংকাৰৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰোঁ নমস্কাৰ বন্ধুসকল এই আপোনালোকে দেখিছে এইখন এখন কাপ ড্ৰিংকাৰ থকা এখন ফাৰ্ম আৰু আপোনালোকে দেখিছে এডাল পাইপতে প্ৰায় 3 ফুটৰ দূৰত্বত এটা কাপ ওলমি আছে আৰু এই কাপবিলাকত পানী সোমাই আছে গতিকে এই কাপবিলাকতে পোৱালিবিলাকে পানী খায় বা পানী ইনটেক কৰে এই ফাৰ্মখনত 4ডাল পাইপ লগাইছে আৰু 4ডালত অতি কমেও 150 মান চাগে মই হিচাপ কৰা নাই তথাপিতো মই অনুমানিক কৈছোঁ 150 মান মানে এনেকুৱা কাপ ড্ৰিংকাৰ লাগি আছে আৰু ইয়াৰ কি হৈছে ইয়াৰ পৰা ইয়ালৈ 3 ফুট ডিফাৰেঞ্চ আছে সেইটোৰ পৰা সেইটোলৈ 3 ফুট ডিফাৰেঞ্চ আছে গতিকে এই ধৰণে কাপবিলাক হেৰি কৰিছে মানে কি কৰিছে লগাই ৰাখিছে আপোনালোকে 2.5 ফুটো কৰিব পাৰে বা আপোনালোকৰ ইচ্ছা কথা 3 ফুট এইখন ফাৰ্মত 3 ফুটকৈ ৰাখিছে যদি 2.5 ফুট কৰি দিয়ে তেন্তে কাপৰ পৰিমাণটো বেছি লাগিব অৰ্থাৎ কাপ ড্ৰিংকাৰ বেছি লাগিব আৰু যদি 3 ফুট কৰি দিয়ে কিছু পৰিমাণে কম লাগিব 4 ফুট কৰিলে আৰু কম লাগিব কিন্তু যিমান পাৰে সিমান বেছিকৈ দিবলৈ চেষ্টাহে কৰিব লাগে আৰু এই কাপটোত আপোনালোকে পানী দেখিছে এই ইমানখিনিয়ে পানী ওলাই থাকে এটা লেভেলত আৰু কেতিয়াবা কাটচিত অভাৰফ্ল' হৈ যায় অভাৰফ্ল' হ'লেও কি হয় একো প্ৰব্লেম নাই আৰু এনেকৈ হিলাই চালোঁ এনেকৈ হিলাই দিলেও মানে কিন্তু অটো ড্ৰিংকাৰৰ নিচিনাকৈ পানীবিলাক পৰি নাযায় ইয়াত এইটো কাৰণে মই এইটো ড্ৰিংকাৰ অলপ কিছু পৰিমাণে ভাল পাইছোঁ গতিকে কিন্তু ইয়াতো অভাৰফ্ল' হয় আৰু ইয়াতো পানী পৰে গতিকে ইয়াৰো এডজাষ্টমেণ্ট আছে আৰু এডজাষ্টমেণ্টৰ কাৰণে মই অকলে যিহেতু মোবাইল লৈ আছোঁ মই এডজাষ্টমেণ্টৰ কাৰণে মই হেৰি ভিডিঅ'টো মানে কি হয় এনেকৈ কৰি দেখাব পৰা নাই এডজাষ্টমেণ্টটো খুলি মেলি দেখাব পৰা নাই গতিকে এই ধৰণে পানীবিলাক ইয়াত ওলাই থাকে আৰু ইয়াত পৰাৰ কোনো শংকা নাথাকে আপোনালোকে যেহেতু অটো ড্ৰিংকাৰটো দেখিছিলে আৰু এইটো এটা কাপ ড্ৰিংকাৰ এই কাপ ড্ৰিংকাৰটো কেনেকৈ খোলে আপোনালোকে দেখাইছোঁ এবাৰ ভালকৈ আপোনালোকে চাই ল'ব পাৰিব এই পাইপডালত লাগি থাকে এটা এনেকৈ কৰি আপোনালোকে ঘূৰাই দিলেই হ'ল এই ঘূৰাই দিয়া মাত্ৰক কাপটো খোল খাই গ'ল আৰু ধুবলৈও ভাল এইটো আৰু এনেকৈ কৰি পানীখিনি পেলাই ধুনীয়াকৈ ধুই দিব পাৰে আৰু এই লগাবলৈও সহজ একেবাৰে আপোনালোকে এইটো চাই ল'ব পাৰে এই ধৰণে অকণমান কষ্টই নাই এনেকৈ ডাইৰেক্ট লগাই দিব পৰা যায় গতিকে একো প্ৰব্লেমেই নাই গতিকে এই ধৰণে আপোনালোকে কাপ ড্ৰিংকাৰবিলাক লাগে আপোনালোকে চাই লওক ভিডিঅ'টো যোনটোৱে ভাল দেখে আপোনালোকে যোনটোৱে পচন্দ হয় আপোনালোকে ক্ৰয় কৰিব পাৰে আচলতে বলকচোন এতিয়া যাওঁ কাপ ড্ৰিংকাৰৰ পানীবিলাকনো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে চাওঁগৈ
এই আপোনালোকে দেখিছে দুটা টেংকি 200 লিটাৰৰ দুটা টেংকি আৰু এই পাইপডালেদি গৈ ভিতৰত মানে কাপ ডিংকাৰত পানী পৰিছেগৈ গতিকে এই টেংকিকেইটাত পানী কেনেকৈ উঠিছে ক'ৰ পৰা উঠিছে সবিশেষ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো এটা আপোনালোকে মটৰ দেখিছে আৰু এই মটৰটোৰ পৰা এডাল পাইপ ফিটিং হৈ আহিছে আৰু এইটো এটা ফিল্টাৰ টেংকি 200 লিটাৰৰ টেংকি হয় আৰু এই 200 লিটাৰৰ টেংকিত ফিল্টাৰ পানী পৰেহি আৰু এইটো দুটা ফিল্টাৰ হৈছে এই দুটা ফিল্টাৰত বালি আৰু শিলগুটি দিয়া আছে গতিকে ইয়াত বালি শিলগুটি দিয়া আছে আৰু এই ধৰণে ফিল্টাৰ কৰি থোৱা হৈছে আৰু বিশেষকৈ ব্ৰইলাৰবিলাকক ফিল্টাৰ পানীয়ে খুৱাব লাগে তেতিয়া বেমাৰ আজাৰৰ পৰা কিন্তু বহু পৰিমাণে এটি বাচি থাকিব পাৰে আৰু এই মটৰটোৰে কি হয় এডাল পাইপ লাগি আছে আৰু এই পাইপডালেদি গৈ এই পানী টেংকিকেইটাত ফুল কৰি দিয়ে মানে পানী ভৰাই দিয়ে ফিল্টাৰ পানীখিনি টানি পিনে ইয়াত ভৰাই দিয়ে আৰু তাৰ পিছতেই এই টেংকিকেইটাৰ পৰা অট'মেটিকলি কি হয় পানী গুচি যায় আৰু ইয়াত আপোনালোকে মেডিচাইন দেখিছে ইহঁতি মেডিচাইন থৈ দিছে কিন্তু মেডিচাইনবিলাক বাহিৰত থ'ব নালাগে ইহঁতি মানে বাহিৰত মানে আজি এতিয়া দিবলৈ আনিছিলে কাৰণে থৈছে যিহেতু বেছি ৰ'দৰ তাপ পৰিলেও মেডিচাইনবিলাক বেয়া হৈ যায় গতিকে ভিতৰত ৰাখিব লাগে আৰু এই মেডিচাইনবিলাক ডাইৰেক্ট এই টেংকিতে মিলাই দিয়ে আৰু কি হয় ডাইৰেক্ট মানে মেডিচাইন মিশ্ৰিত যিটো পানী সেই পানীটো ডাইৰেক্ট গৈ আপোনাৰ ডিংকাৰবিলাকত পৰেগৈ আৰু এইটো অফ অন কৰা এটা পদ্ধতি যদি কেনেবাকৈ চফা কৰিবলগীয়া হয় এইটো এনেকৈ অফ কৰি ল'লে ইয়াৰ পৰা পানীটো আৰু পাইপেদি নাযায় আৰু এনেকৈ অন কৰি দিলে পানীটো লগালগ পাইপেদি এই ধৰণে গুচি যায়গৈ গতিকে সেইটোৱে পদ্ধতি আৰু এই ধৰণে গৈ এই ভিতৰত যিডাল পাইপ লাগি আছে এইডাল ওপৰে ওপৰে যিডাল পাইপ গৈছে এই পাইপডালেদি আহি আৰু ইয়াত এটা টি লাগিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে টি লাগিছে আৰু সেই টিটোৱেদি এই এডাল মটৰৰ পাইপ হয় এই পাইপডালেদি আহি পিনে এই পাইপডালত পৰিছেগৈ এইটো টি দেখিছেনে এই টিটোতে মানে আহি এনেকৈ ইয়াত এডাল মটৰৰ পাইপ হয় এই মটৰৰ পাইপডালেদি আহি পিনে কি কৰিছে এই পাইপডালত জইন হৈছেহি আৰু এই পাইপডালত জইন হোৱাৰ লগে লগে পাইপত পানীটো গুচি গৈছে এইফালে এটা গৈছে আৰু সেইফালেও পানীখিনি গুচি গৈছে গতিকে সেইফালেও পানীখিনি যোৱাৰ পিছত কি হৈছে সেইফালৰ ডিংকাৰখিনিতো পানী পৰিছেগৈ আৰু এইফালৰ যিখিনি কাপ ডিংকাৰ এইফালৰ কাপ ডিংকাৰখিনিতো ধুনীয়াকৈ পানীটো পৰি আছে গতিকে এনেধৰণে এইটো এটা টি এইফালেও এটা টি এনেকৈ 4টা টি আছে মুঠতে সেইটো এটা টি এনেকৈ কৰি 4টা টি আছে আৰু 4টা টিত এনেকৈ মানে পাইপ লগাই দিছে আৰু পাইপেদি তলত এডাল হৈছে মানে আপোনাৰ হাফ ইঞ্চি পাইপ হয় আৰু এই পাইপডালেদি গৈ প্ৰতিটো ডিংকাৰতে পানীবিলাক পৰিছেগৈ আৰু এই ডিংকাৰবিলাকৰো হাইট এডজাষ্টমেণ্ট আপোনালোকে কৰিব পাৰে মানে ওখ চাপৰ কৰিব পাৰে আৰু কি ধৰণে ওখ চাপৰ কৰিব আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ এই ধৰণে খালি হাতেৰে দাঙি দিব নালাগে ইয়াত এটা ৰছী থাকে আৰু এই ৰছীডাল এডাল খোলা হৈছে ৰছীডাল আপোনালোক দেখাবৰ কাৰণে এটা ডেমো দিয়া হৈছে এই ৰছীডাল খুলি পিনে কি কৰিব লাগিব অকণমান দাঙি দিব লাগিব আৰু দাঙি দিলে এইভাগে দাঙি দিলে পাইপডাল দাঙি পিনে ৰছীডালে আকৌ এনেকৈ বান্ধি দিলেই হ'ল ওখ হৈ যাব গতিকে পোৱালিবিলাকৰ হাইট অনুযায়ী পোৱালিবিলাক সৰু হৈ থকা অৱস্থাত তলত থাকিব লাগিব আৰু পোৱালি এতিয়াতো পোৱালিটো ঢুকি নাপায় ওখ কৰি দিয়া হৈছে দেখাবৰ কাৰণে ওখ কৰি দিয়া হৈছে গতিকে সেইটো পৰ্যায়ত ৰাখিব লাগিব পোৱালিখিনি ঢুকি পাবৰ কাৰণে আৰু গতিকে এই পাইপডাল গোটেইডালতে এনেকুৱা ৰছী ওলমাই থোৱা আছে ৰছীবিলাক এনেকৈ হাইট এডজাষ্টমেণ্ট কৰিবৰ কাৰণে ৰাখি দিয়া হৈছে আৰু এনেকৈ প্ৰতিডাল মানে ৰছী এনেকৈ টানি টানি কিন্তু উঠাব লাগিব এইটো এটা প্ৰব্লেম হয় কিন্তু প্ৰতিডালে টানি টানি উঠাবলগীয়া হয় যদি এনেকুৱা দানা পাত্ৰৰ দৰে ৰছী আনি ল'ব পৰা যায় এইডাল দানা পাত্ৰৰ ৰছী আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ৰছী থাকিলে আচলতে বহুত সুবিধা হয় যিহেতু ইয়াত লক ছিষ্টেম থাকে ৰছীডালত আৰু এই ৰছীডালৰ ঠাইত সেই দানা পাত্ৰৰ ৰছীডাল লগাই ল'ব লাগে ইয়াত আৰু লকডালেদি ধুনীয়াকৈ ওখ চাপৰ কৰি দিব পৰা যায় বহুত সুবিধা হয় আচলতে আৰু এনেকুৱা এই পাত্ৰটো দেখিছে আপোনালোকে এই পাত্ৰটো খুলিবলৈও সহজ আৰু চফা কৰিবলৈ সহজ এই পাত্ৰটো পানীখিনি লাহেকৈ পেলাই দিব লাগে আৰু পেলাই পিনে ধুনীয়াকৈ ইয়াত আপোনালোকে ভিমবাৰ দি মুছে বা অন্য কিবা ব্লিচিং পাউডাৰ দি চফা কৰে চফা কৰি লৈ আকৌ ইয়াত মানে কি কৰে ঘূৰাই আৰু এইটো খুলিবলৈ সহজ এইটো ঘূৰাই পিনে খুলিবলৈ আপোনালোকে দেখাইছে কেনেকৈ খোলে আৰু এডজাষ্টমেণ্ট কেনেকৈ হয় আচলতে এইটো খুলি পিনে ইয়াত এডাল স্প্ৰিং থাকে এটা লিখিছে আপোনালোকে স্প্ৰিংডাল আৰু স্প্ৰিংডালে আচলতে মেইন আৰু স্প্ৰিংডালে কি কৰে পানীৰ লেবুলটো কিমান ৰাখিব লাগে সেই লেবুলটো মিলাই ৰাখে আৰু এটা লগাবলৈ সহজ একো নাই ইয়াত অকল ধৰি পিনে ঘূৰাই থাকিলেই হ'ল ইয়াত ঘাট কিছুমান আছে ঘাটটো যেতিয়া লক হৈ যাব টান হৈ যাব আপোনালোকে বাতিটো ফিটিং হৈ যাব আৰু এইটো টান হৈ গৈছে লাহেকৈ এই আপোনালোকে ঘূৰাই আছে দেখিছে আৰু লাহে লাহে টান হৈ গৈছে আৰু এই টান হৈ যোৱাৰ পিছত বাতিটো লক হৈ গ'ল গতিকে এইটো ফিটিঙে হৈ গ'ল কোনো প্ৰব্লেমে নাই লগাবৰ কাৰণে আৰু ইয়াত কি হয় এইটো হৈছে নিপুল বুলি কয় আৰু এই নিপুলটোত যেতিয়া আমি পানী টাচ কৰিলেহে পানী ওলায় আৰু যদি আমি এৰি দিওঁ এতিয়া পানী নাই ওলোৱা দেখিছেনে আপোনালোকে আৰু এই ধৰণে লাহেকৈ ঘূৰাই দিলে লাগ খাই যায় আৰু ইয়াৰ পৰা লাহে লাহে পানী ওলাবলৈ ধৰিব এতিয়া আপোনালোকে নিশ্চয় দেখিব দুটা ফুটা আছে সৰু সৰু এই পাইপডালতে এই পাইপডালত দুটা ফুটা আছে সৰু সৰু এইটো এটা গতিকে ইয়াৰ পৰা লাহে লাহে পানী নিগৰি ওলাবলৈ ধৰিছে আৰু এই ফুটাটোৰ লেভেললৈকে পানীখিনি ওলাই পিনে ৰৈ যাব আৰু ইয়াতকৈ অভাৰ হৈ নাযায় কেতিয়াবা কিবা এটা কাৰণত অভাৰফ্ল' হৈ যায় গতিকে অভাৰফ্ল' হৈ গ'লেও চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আকৌ লাহেকৈ খুলি পিনে দুবাৰমান যিটো নিপুল দেখাইছিলোঁ আপোনালোকক এবাৰ খুচি দিলেই যেনেকৈ পানীটো মানে ওলাই যায় আকৌ ৰৈ দিলে পানীটো নোলায় দুবাৰমান এনেকৈ খুচি মেলি দিলেই হ'ল অভাৰফ্ল'টো বন্ধ হৈ যাব আৰু এই ধৰণে পানীটো ইয়াত নিগৰি ওলাই থাকিব আৰু এটা লেভেলত গৈ ৰৈ যাবগৈ কোনো মানে ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু ইয়াৰ পিছতে আহিলে এই পাইপডাল চফা কেনেকৈ কৰিম এই গোটেই পাইপডাল চফা কৰিবৰ কাৰণে এইটো এটা
বল্ট লাগি আছে আৰু এই বলটো খুলিব লাগিব টানি দিলে খোল খাই যায় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ খোল খাই যায় ইয়াৰ পৰা পানীটো কেনেকৈ ওলায় প্ৰথমে ইয়াত এটা পাত্ৰ ল'ব লাগিব আৰু পাত্ৰটো কি কৰিব লাগিব এডাল খুলি পিনে এইটো পাত্ৰ আপোনালোকে দেখিছে এই পাত্ৰটোত কি হৈছে আমি খুলি পিনে এতিয়া ইয়াত পানীখিনি উলিয়াই দিম আৰু এই পানীখিনি উলিয়াই দিলে নহ'ব এই টেংকিত আমি ব্লিচিং পাউডাৰ বা অন্যান্য মেডিচিন মিক্স কৰি দিব লাগে যাতে ইয়াৰ ভিতৰৰ পাইপডাল চফা হৈ যায় একেবাৰে সহজ পদ্ধতি একো অসুবিধাৰ কাৰণ নাই গতিকে আপোনালোকে যোনটোৱে ইচ্ছা কৰে সেইটোৱে আপোনালোকে ক্ৰয় কৰিব পাৰে বজাৰৰ পৰা গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি থৈ যাব আৰু যদি এই চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব ধন্যবাদ